নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইডলৈ আশা কৰিছো সকলো ছাত্ৰ ছাত্ৰী ভালে সকলে আছা আজি আমি তোমালোকৰ কাৰণে মেণ্টেল এবিলিটি মানসিক দক্ষতা মেণ্টেল এবিলিটি নতুন সিলেবাসৰ হিচাপত বস্তুখিনি পঢ়াম আজি হ'ব আমাৰ চেপ্টাৰ নাম্বাৰ 2 মেণ্টেল এবিলিটি মানসিক দক্ষতা দ্বিতীয় নম্বৰ ভাগটো আৰু যোৰহাটবাসী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ আছে আমি অহা 2 আগষ্টত যোৰহাটৰ আমাৰ জেএনভি গাইডৰ চেণ্টাৰ এখন মিটিং পাতিছো ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 5টা বজালৈকে আমি উপস্থিত থাকিম তাত কোনোবা যদি ৰাতিপুৱা আহিব পাৰে আহক আপোনালোকে চুলাধৰাত আমাৰ চেণ্টাৰটো অৱস্থিত হৈ আছে চুলাধৰা চাৰিআলি গুলমোহৰ হোটেলৰ কাষতে জেএনভি গাইডৰ যোৰহাটৰ চেণ্টাৰটো আমাৰ আছে আপোনালোকে আহিব যদিও আমাৰ লগত অনলাইন ক্লাছ লৈছে নাই লোৱা ইউটিউবত চাইছে বা যেনেকৈ হওক কাৰোবাৰ পৰা খবৰ পাইছে যেনেকৈ হওক আপোনালোকে আহক যিকোনো সমস্যা যিকোনো প্ৰব্লেম যেনেকুৱা টাইপতে বস্তুখিনি আছে আমি আপোনালোকৰ বস্তুখিনি সমাধান কৰিব চেষ্টা কৰিম নৱোদয় বাছনি পৰীক্ষা 2027 বৰ্ষৰ ওপৰত আৰু এটা ভাল খবৰ ক'ব গৈ আছো আমি আগষ্ট 10 তাৰিখৰ পৰা আমাৰ এটা স্পেশাল পৰীক্ষাৰ স্পেশাল বেটচ এটা আৰম্ভ হ'ব গৈ আছে অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়া ক্লাছসমূহ হ'ব ইংলিশ মিডিয়ামৰ কাৰণে ইংলিশৰ ক্লাছসমূহ হ'ব লাইভ ক্লাছ থাকিব ৰেকৰ্ডিং ক্লাছ থাকিব 100 নম্বৰীয়া টেষ্ট 20 নম্বৰীয়া 30 নম্বৰীয়া টেষ্ট গোটেইখিনি থাকিব আৰু লগতে আমাৰ ক্লাছখিনি ৰাতি হ'ব ৰাতি 8টা বজাত হ'ব গৈ আছে আৰু আগষ্ট 10 তাৰিখৰ পৰা ক্লাছটো আৰম্ভ হ'ব গৈছে আৰু স্ক্ৰিনত দিয়া নাম্বাৰটো আপোনালোকে এই নাম্বাৰটো অথবা তলত দিয়া নাম্বাৰটো আপোনালোকে ফোন কৰিব পাৰিব ফোনটো কৰিলে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 5টা বজাৰ 6টা বজাৰ ভিতৰত ফোনটো কৰিব ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত ফোনটো কৰিব আৰু এতিয়া আমি আহো মেণ্টেল এবিলিটি মানসিক দক্ষতা নতুন সিলেবাসৰ হিচাপত আহো এইবিলাক পুৰণা প্ৰশ্ন কাকত পুৰণা প্ৰশ্ন 2019 চনৰ 18 চনত আহিছিলে এইবিলাক বস্তু আমি এইখিনি বিষয় অলপমান আলোচনা কৰো আজি এই স্পেশাল ক্লাছটোত ওকে তো এতিয়া ক'ব গ'লে আমাৰ যিখিনি নৱোদয় বাছনি পৰীক্ষা 2027 বৰ্ষৰ কাৰণে তোমালোকে দিব গৈ আছা তুমি অসমীয়া মিডিয়ামে হোৱা তুমি ইংলিশ মিডিয়ামে হোৱা তুমি যিয়ে মিডিয়াম নোহোৱা কিয় মেণ্টেল এবিলিটি এনেকুৱা টাইপতে আহিব তোমাৰ মেণ্টেল এবিলিটি মানসিক দক্ষতা কিবা সাংঘাতিক বেলেগ এটা অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়াত লিখি পেলাই আহি নাযায় ইংলিশ মিডিয়ামৰ কাৰণে ইংলিশত লিখাকে আহি নাযায় তোমালোকৰ এইখিনি বস্তু এনেকুৱা টাইপতে আহিব ইয়াত যিখিনি দেখিছা এনেকুৱা টাইপত আমি এটো তোমাৰ লেসন নাম্বাৰ 2 ভাগ নাম্বাৰ 2 লেসন নাম্বাৰ 2 ভাগ নাম্বাৰ 2 তোমালোকৰ হ'ব গৈ আছে ওকে তোমালোকৰ যেহেতু আগৰ কিতাপসমূহৰ হিচাপত অলপমান ফলনি হৈছে বস্তুখিনি মানসিক দক্ষতা মেণ্টেল এবিলিটি আগতে 50 নম্বৰ আহিছিলে 40টা কোৱেশ্চন আহিছিলে 40টা কোৱেশ্চন এতিয়া কমাই দিছে তোমাৰ 20টা কোৱেশ্চন কৰি দিছে 25 নম্বৰ কৰি দিছে আৰু বাকি 25 নম্বৰ ক'ত যাব বাকি 25 নম্বৰ পৰিবেশ অথবা ইভিএস ভাগটোত আহিব আৰু বাকি 25 নম্বৰ আকৌ মেথছৰ পৰা আহিব আৰু বাকি 25 নম্বৰ ইংলিশ বা অসমীয়াৰ পৰা তোমালোকৰ আহা দেখা যাব আৰু জেএনভি গাইড চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব এতিয়াই লগালগ কৰি দিবা কিন্তু আমাৰ ক্লাছসমূহ চলি আছে ধামা একদম তোমালোকৰ বাবে তো এতিয়া এই ছবিটোত যদি আমি চাওঁ কি কৈছে ভাগ নাম্বাৰ 2 পাৰ্ট নাম্বাৰ 2 ত আমাক কি কৈছে চাবা দেই দেখিছে 1 2 3 4 1 2 3 4 দেখিছে না ফিগাৰ কেইটা তোমাৰ এইটো ফিগাৰ নাম্বাৰ 1 ছবি নাম্বাৰ 2 3 4 এইকেইটা কি হ'ল তোমাৰ এতিয়া 1 2 3 আৰু 4 এইকেইটাক চাই পেলাই আমি এই 4 টো উলিয়াব লাগিব মানে 1 2 3 এক চাই পেলাই 4 টো উলিয়াব লাগিব যদি 1 এ এনেকে ৰৈছে 2 এ যদি এনেকে ৰৈছে 3 এ যদি এনেকে ৰৈছে আৰু 4 এ কেনেকে ৰব এনেকুৱা টাইপৰ ৰব তোমাৰ কি হল এপাক ঘূৰি দিলো মই এতিয়া যেনেকে এপাক ঘূৰি দিলো সেই তেনেকা টাইপৰ 1 2 3 4 বস্তুটো দেখিছা নহয় তোমালোকে সো 1 2 3 চাই পেলাই আমি কি কৰিব লাগিব 4 ক উলিয়াব লাগিব 1 2 3 চাই পেলাই আমি 4 ক উলিয়াব লাগিব বুজিলা ওকে 1 2 3 চালো তাৰপিছত 4 ক আমি আনসাৰটো উলিয়াই দিলো এতিয়া তো তোমালোকে চাবা এতিয়া এই ডিজাইনটো কৰবা কি হৈছে তোমালোকে এটা বস্তু লক্ষ্য কৰিবা ইয়াত এইটো চাবা ওপৰ দেখিছা নহয় এটা তিনিকোণীয়া ট্ৰায়াঙ্গল ত্ৰিভুজ এটা আছে এইটো ইয়াত আছে এইটো বৰ্তমান এতিয়া ক'ত আছে ইয়াত আহিব এতিয়া এই ডিজাইনটো ক'ত যাব এই ডিজাইনটো ইয়াত আহিব এতিয়া তোমাৰ ঠিক আছে এই ডিজাইনটো ক'ত যাব ইয়াত আহিব তোমাৰ এতিয়া চাবা এতিয়া এই ডিজাইনটো ইয়াতটো আহিলে তোমাৰ এতিয়া চাবা ইয়াতটো আহিলে তোমাৰ এতিয়া এই বস্তুটো এনেকে যাব এনেকে 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 যাব তাৰপিছত এইটো এনেকে এনেকুৱাকে ঠিক আছে এই ট্ৰায়াঙ্গলটো ত্ৰিভুজটো বেক সাইডে কি আছিলে গোলটো আছিলে সেইকাৰণে গোলটো ইয়াত আহিব তাৰপিছত গোলটোৰ আগত কি আছিলে এই আজডাল আছিলে সেইকাৰণে এই আজডাল আহিলে আৰু এই আজডালৰ পিছে পিছে কি আছে কটা চিনটো আছে এনেকুৱা টাইপত তোমাৰ আহিলে ঠিক আছে তো প্ৰায় আমাৰ ডিজাইনটো কাৰ নিচিনা হ'ব ডিজাইনটো আমাৰ অপচন নম্বৰ 2 নিচিনা হ'ব ঠিক আছে অপচন নম্বৰ 2 নিচিনা আমাৰ হ'ব 2019 ৰ এটো কোৱেশ্চন আহিছিলে 2019 চনত এই কোৱেশ্চনটো আহিছিলে এতিয়া আমি কি কৰিলো 1 2 3 চালো 1 2 3 কোনটো গতিত গৈছে কেনেকুৱা সিস্টেমত গৈছে কোনটো টাইপত গৈছে সেইটো চাই পেলাই আমি কি কৰিলো এই 4 টোক আমি ফিল আপ কৰিলো
অপশ্যন নম্বৰ 4 টোক ফিল আপ কৰিলোঁ এই অপশ্যন নম্বৰ ABCDৰ পৰা 1 2 3 4 পৰা আমি এই 4 টোক ফিল আপ কৰিলোঁ একেটাই চিষ্টেমতে আমি ইয়াতো একেটাই হ'ব ইয়াত চোৱা এনেকৈ গ'ল এইটো এনেকৈ গ'ল তোমাৰ অ'কে তাৰপিছত এইটো এনেকৈ আহিলে এইটো এনেকৈ গ'ল আৰু ইয়াত এনেকৈ এডাল আহিলে আছ এডাল ফুল এটা আহি গ'ল এইটো এনেকৈ গ'ল এইটো এনেকৈ গ'ল ইয়াত এডাল ফুল আৰু ইয়াত এডাল ফুল আহিলে তোমাৰ এতিয়া কি হৈ যাব এইটো এনেকৈ গ'ল এইটো এনেকৈ আহিলে এইটো এনেকৈ আহিলে এইটো এনেকৈ যাব ইয়াত এডাল এনেকুৱা টাইপৰ ডিজাইন আহি যাব তাৰ মানে কাৰ নিচিনা হ'ব অপশ্যন নম্বৰ এ নিচিনা হ'ব অপশ্যন নম্বৰ এ নিচিনা পইণ্ট বা 1ৰ নিচিনাকৈ হ'ব অপশ্যন নম্বৰ এ অথবা 1ৰ নিচিনাকৈ তোমাৰ হ'ব ইয়াত অ'কে এইটো বস্তু পালোঁ কুৱেশ্যন নম্বৰ এইটো কুৱেশ্যন তোমাৰ 2019ত আহিছিলে আগতে তাৰপিছত আকৌ এটা চাওঁ 2019ত 2019 চনত অহা কুৱেশ্যন এটা কটা চিনটো আছে ইয়াত প্লাছ চিনটো আছে মাইনাছ চিন আছে মাজেদি আচডাল এনেকৈ গ'ল তোমাৰ তাৰপিছত আকৌ আচডাল এনেকৈ গ'ল তোমাৰ এতিয়া প্লাছ চিনটো দেখিছা ওপৰত আছিলে এতিয়া প্লাছ চিনটো কি হ'ল তলত আহিলে তোমাৰ এতিয়া প্লাছ চিনটো আগত কি হ'ল মাইনাছ চিনটো আছে তোমাৰ ইয়াত মাইনাছ চিনটো ইয়াত আছে দেখিছা আৰু প্লাছ চিনটো পিছত কি চিন আছিলে পিছত তোমাৰ কটা চিনটো আছে সেই তেনেকৈ কি হৈছে বস্তুটো এনেকৈ ঘূৰি আছে তোমাৰ ঘূৰি আছে বুজিছা ন ডিজাইনটো কি হৈছে ডিজাইনটো আমাৰ ঘূৰি আছে বুজিছা ডিজাইনটো আমাৰ কি কৰিছে ডিজাইনটো আমাৰ ঘূৰি আছে অ'কে ডিজাইনটো আমাৰ ঘূৰি আছে ইয়াত তো ইয়াত কি হ'ল এতিয়া এবাৰ এনেকৈ আহিলে এতিয়া আকৌ এডাল এনেকৈ গ'ল তোমাৰ এডাল এনেকৈ গ'ল এই যিটো প্লাছ চিনটো আছে এইটো ওপৰলৈ গ'ল প্লাছ চিনটোৰ পিছত কি হ'ল কটা চিনটো আহিলে তোমাৰ ইয়াত কটা চিনটোৰ পিছফালে মাইনাছ চিনটো আহিলে তোমাৰ ঠিক আছে এইটো বস্তু হ'ল তোমাৰ তাৰপিছত আকৌ তোমাৰ এনেকুৱা টাইপত ট্ৰায়েংগলটো আহিলে এই ট্ৰায়েংগলটো ইয়াত এনেকৈ গ'ল এইটো বস্তু তাৰ পিছফালে এতিয়া কি হ'ল এইটো বস্তু তোমাৰ ইয়াত আহিলে এই কটা চিনটো ওপৰলৈ যাবগৈ তাৰপিছত মাইনাছ চিনটো ইয়াত আহিলে প্লাছ চিনটো ইয়াত আহিলে এনেকুৱা টাইপত ডিজাইনটো আমাৰ কি হ'ল ঘূৰি গৈছে আমাৰ ডিজাইনটো কি কৰিছে ঘূৰি গৈছে তো এইটো হিচাপত যদি আমি চাওঁ অপশ্যন নম্বৰ 1টোক দেখিয়ে লাগিছে নহয় অপশ্যন নম্বৰ 1টো দেখিছে ওপৰত এইটো ডিজাইন আছে নহয় অপশ্যন নম্বৰ 2টো চাবা ওপৰত দুডাল আঁচ আছে অপশ্যন নম্বৰ 2টো নহয় তোমাৰ অপশ্যন নম্বৰ 4টো নহয় অপশ্যন নম্বৰ 4টো নহয় চোৱা এবাৰ ভালকে অপশ্যন নম্বৰ 4টো নহয় এবাৰ ভালকে চোৱা অপশ্যন নম্বৰ 4টো চোৱা এনেকৈ এডাল আছে এনেকৈ এডাল আছে অপশ্যন নম্বৰ 4 নহয় তোমাৰ ইয়াত অ'কে তাৰপিছত তোমাৰ এতিয়া অপশ্যন নম্বৰ 3টো চাবা এডাল এনেকৈ আছে বাকী কি থাকিলে 1ও নহয় 2ও নহয় 4ও নহয় কি থাকিলে অপশ্যন নম্বৰ 4 থাকিলে সেইবাবে আমাৰ শুদ্ধ উত্তৰ কি হৈ গ'ল অপশ্যন নম্বৰ 4 হৈ গ'লগে তোমাৰ এতিয়া আমাৰ ৰাইট আনসাৰ শুদ্ধ উত্তৰ কি হৈ গ'লগে অপশ্যন নম্বৰ তোমাৰ 4 হৈ গ'লগে অ'কে সেইটো চিষ্টেম আমি পাই গ'লোগে এতিয়া চাবা এইটো কুৱেশ্যন চোৱা 2019ত আহিছে এইটো কুৱেশ্যন তোমাৰ এতিয়া এ প্লাছ চিনটো ইয়াত আছে ই তললৈ আহি গ'লগে ই এইখিনিত আহিলে এতিয়া প্লাছ চিনটো ক'ত যাব এইখিনিত আহিব তোমাৰ এতিয়া প্লাছ চিনটোৰ পিছে পিছে কি হ'ল মাইনাছ চিনটো আছে মাইনাছ চিনটোৰ পিছে পিছে তোমাৰ ডিভাইড চিনটো আছে ডিভাইড চিনটোৰ পিছে পিছে কটা চিনটো আছে তাৰমানে আমি আনসাৰটো কাৰ নিচিনা পাই যাম আমাৰ আনসাৰটো কাৰ নিচিনা হ'ব অপশ্যন নম্বৰ 4 নিচিনা হ'ব তোমাৰ চোৱা কাৰ নিচিনা হ'ব চোৱা ভালকে অপশ্যন নম্বৰ 4 নিচিনাকৈ আমি আনসাৰটো পাই গ'লো কিমান সহজ চোৱা তোমালোকে মেণ্টেল এবিলিটিত বেছি ভয় কৰিব নালাগে 25 মাৰ্কছ 25 নম্বৰটো ধুনীয়াকৈ উঠি যাব খালি এটাই বস্তু চাবা ছবিবিলাক ফিগাৰবিলাক ভালকে চাব লাগিব তোমালোকে কটা চিনটো কোনফালে গ'ল মাইনাছ চিনটো কোনটো চাইডে গৈছে প্লাছ চিনটো কোনটো দিশত গৈছে কেনেকুৱা দিশত গৈছে আগলৈ গৈছে পিছলৈ গৈছে ওপৰলৈ গৈছে তললৈ গৈছে গোটেইখিনি বস্তু আমি ভালকে চাব লাগিব তেতিয়াহে বস্তুটো পাৰিম এতিয়া চোৱা এটা আমি যদি যেতিয়া গেম এটা খেলোঁ মোবাইলত যেতিয়া তোমালোকে গেম এটা খেলা পাবজি খেলা বা ফ্ৰী ফায়াৰ খেলা কিবা খেলা একদম একাউণ্ট মনে তোমালোকে খেলা কোনোবা এনিমি আহিছে নেকি এনেকৈ বন্দুকটো লৈ যোৱা বিশেষকৈ ল'ৰাবিলাকে বন্দুকটো এনেকৈ লৈ যোৱা এনেকৈ লৈ কোনোবা এনিমি আহিছে ঠাক 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 ঠাককৈ ডাইৰেক্ট গুলি মাৰিব ষ্টাৰ্ট কৰি দিয়া তোমালোকে বা কেতিয়াবা কিবা যদি তোমালোকে ৰেচিং গেম খেলি আছা বা ফুটবল খেলি আছা ক্ৰিকেট খেলি আছা একদম একাউণ্ট মনে বস্তুটো চাই পেলাই থাকা না যেতিয়া কিবা এটা বলটো আহিছে 6 মাৰিব লাগে ক্ৰিকেটত 6 মাৰি দিলা ফুটবলত যদি গ'ল কৰিব লাগে গ'ল কৰিলা তেনেকুৱা টাইপত তোমাৰ এতিয়া তো সেই বস্তুটোৱে তুমি চিন্তা কৰা এতিয়া গেম খেলাৰ নিচিনাকে তোমালোকে একাউণ্ট মনে এই প্লাছ চিনটো ওপৰলৈ গ'ল তললৈ গ'ল আগলৈ গ'ল ক'লৈ গৈছে চাব লাগিব তেতিয়াহে আমি ৰাইট আনসাৰটো শুদ্ধ উত্তৰটো উলিয়াব পাৰিম নহ'লে আৰু আমাৰ আনসাৰ নোলাব কিন্তু মনত ৰাখিবা এইটো বস্তু অ'কে তাৰপিছত এই কুৱেশ্যনটো চাওঁ 2000 কিমানত আহিছিলে না 18ত আহিছে য়েছ 2018ত আহিছে 5 নম্বৰ কুৱেশ্যনটো এতিয়া কি হ'ল চাবা কটা চিনটো ইয়াত আছে ফিগাৰ নম্বৰ 1 2 3 এই কটা চিনটো কি হ'ল ওপৰলৈ গুচি গ'লগৈ তোমাৰ এতিয়া কি হ'ল কটা চিনটো আকৌ ইয়ালৈ আহিলে
এতিয়া ডিজাইনটো কেনেকুৱা টাইপত হ'ব এনেকা টাইপত গ'ল এইটো এনেকে আহিলে কটা চিনটো এতিয়া ওপৰত আহি যাব এনেকুৱা টাইপত আহি যাব তোমাৰ এইখিনি জেগাত আহি যাব তোমাৰ কটা চিনটো এইখিনি জেগাত তোমাৰ কটা চিনটো আহি যাব তোমাৰ এতিয়া এইখিনি জেগাত কটা চিনটো আহিব এতিয়া চাবা এই গোলটো প্ৰথমতে ইয়াত আছিলে এতিয়া গোলটো কি হ'ল উল্টা হৈ গ'লগে তোমাৰ এইখিনিত আহিলে এতিয়া গোলটো আকৌ উল্টা হৈ গ'লগে এইখিনিত আহিলে এতিয়া গোলটো কি হৈ যাব এইখিনি জেগাত আহিব আৰু এইখিনিত তোমাৰ ট্ৰায়াংগলটো ত্ৰিভুজটো আহিলে তোমাৰ এতিয়া ওকে এইটো হিচাপত যদি আমি চাওঁ আমাৰ আনসাৰটো কাৰ নিচিনাকে হ'ব গৈ আছে আমাৰ আনসাৰটো তোমালোকে মোক কমেন্টত জনাওচোন কাৰ নিচিনাকে হ'ব মই বিচাৰি লওঁ অপচন নম্বৰ 2 নিচিনা হ'ব গৈ আছে অপচন নম্বৰ 2 নিচিনা আমাৰ আনসাৰটো হ'ব গৈ আছে ওকে অপচন নম্বৰ 2 নিচিনা আমাৰ আনসাৰটো হ'ব গৈ আছে ঠিক আছে পাৰফেক্ট ওকে ধুনীয়া একদম ফটাফটি তাৰপিছত এতিয়া চাবা এইটো কুৱেশ্যনৰ কি হ'ব আনসাৰ इसका क्वेश्चन का आंसर का होगा কি হ'ব এতিয়া এইটো কুৱেশ্যনৰ আনসাৰ কি হ'ব চাবা এইটো চোৱা ইয়াত এনেকে এটা আছে এটা দুটা তিনটা চাৰিটা দেখিলা চাৰিটা হৈ গ'লকে এটা দুটা তিনটা চাৰিটা পাঁচটা দেখিলা এটা দুটা তিনটা দেখিছা তিনটা হৈ গ'ল ইয়াত কি হ'ব এটা দুটা তিনটা চাৰিটা টোটেল চাৰিটা আহি গ'লকে সেইবাবে আমি আনসাৰটো কাৰ নিচিনা পাম অপচন নম্বৰ 2 নিচিনা পাম 1 2 3 4 অপচন নম্বৰ 2 নিচিনা হ'ব চাই লোৱা এবাৰ এই ডিজাইনটো এবাৰ চাই লোৱা চকু মেলি চাবই লাগিব এনেকৈ কৈ থাকিলে নহ'ব চকু মেলি ডাঙৰ কৰি পেলাই একদম চাবই লাগিব তেতিয়াহে আমাৰ আনসাৰটো ওলাব ওকে তাৰপিছত এইটো কুৱেশ্যন চোৱা IPOZ এতিয়া প্ৰথমতে P2 আহিলে I টো পিছলৈ গুচি গ'লগে তোমাৰ এতিয়া তাৰপিছত আকৌ O টো আগলৈ আহিলে P2 পিছলৈ গুচি গ'লগে এতিয়া কি হ'ব Z টো আহিব I টো আহিব P2 আছে O টো পিছলৈ গুচি যাব তোমাৰ এতিয়া ওকে তো এনেকুৱা টাইপত আমি কি পাই গ'লো আনসাৰটো পাই গ'লো এতিয়া ঠিক আছে আমি এনেকুৱা টাইপত আনসাৰটো পালো আনসাৰটো কাৰ লগত মিলিছে এতিয়া চাম যদি আমি এতিয়া আনসাৰটো কাৰ লগত মিলিছে অপচন নম্বৰ 4 লগত মিলিছে আনসাৰটো কাৰ লগত মিলিছে অপচন নম্বৰ 4 ৰ লগত তোমাৰ মিলিছে এতিয়া এটা বস্তু যদি মই কওঁ JNVST মানে কি জানানে ফুল ফৰ্মটো জৱাহৰ নবোদয় বিদ্যালয় সিলেকশন টেষ্ট জৱাহৰ নবোদয় বিদ্যালয় সিলেকশন টেষ্ট ওকে জৱাহৰ নবোদয় বিদ্যালয় সিলেকশন টেষ্ট এটো তোমালোকৰ ঠিক আছে জৱাহৰ নবোদয় বিদ্যালয় সিলেকশন টেষ্ট তোমালোকে যেটো নবোদয় বিদ্যালয় বাছনি পৰীক্ষাটো দিবলৈ গৈ আছা নবোদয় বিদ্যালয় বাছনি পৰীক্ষা যেটো তোমালোকে দিবলৈ গৈ আছা হেতু তোমালোকৰ জৱাহৰ নবোদয় বিদ্যালয় সিলেকশন টেষ্ট তোমালোকৰ ক'ব গ'লে ওকে তো হেতু বস্তু তোমালোকৰ এতিয়া হ'ব চোৱা এতিয়া যদি মই এইটো বস্তু ইফালে চাওঁ তোমাৰ মানে ইফাল কৰিবলৈ চাম দেই এতিয়া কি হ'ব N টো ইয়াত আহিলে V টো ইয়াত আছে S টো ইয়াত আছে T টো ইয়াত আছে আৰু J টো ইয়াত আহিলে দেখিলা মই N টো আগলৈ আনিলো J টো পিছলৈ লৈ গ'লো আকৌ এতিয়া চাবা VSTJN আকৌ মই কি কৰিলো N টো পিছলৈ লৈ গ'লো V টো আগলৈ লৈ আনিলো এতিয়া চাবা STJNV দেখিলা এনেকুৱা টাইপত হ'ল তোমাৰ কি হ'ল এটা পিছলৈ গৈছে আনটো আগলৈ আহিছে এটা পিছলৈ গৈছে আনটো আগলৈ আহিছে তোমালোকক ওপৰৰ উদাহৰণটো দেখাই দিলো এটা এনেকুৱা টাইপত যদি কোৱেশ্চন আহে আমি ফালি দিব লাগিব পৰীক্ষাত পুৰা কোৱেশ্চন পুৰা ফৰফৰা ফালি দিব লাগিব পুৰা কোৱেশ্চন একদম দেই ঠিক আছে তো এইটো বস্তু দেখিলা তোমালোকে মই ইয়াত এক্সাম্পল হিচাপে তোমালোকক উদাহৰণ স্বৰূপে দেখাই দিলো আৰু এটা বস্তু ঠিক আছে আৰু এটা বস্তু তোমালোকক মই উদাহৰণ স্বৰূপে দেখাই দিলো ঠিক আছে বুজিলা নহয় তোমালোকে এতিয়া তো এনেকুৱা টাইপত আমি চাব লাগিব আজি হ'ল 30 তাৰিখ ফৰ্ম ফিলআপ যিসকলে কৰা নাই 31 তাৰিখ লাষ্ট ডেট বুলি কৈ আছে ফৰ্ম ফিলআপৰ এতিয়া 31 তাৰিখ লাষ্ট ডেট ফৰ্ম ফিলআপৰ সকলোৱে তোমালোকে যিমান পাৰা সোনকালে ফৰ্ম ফিলআপটো কৰি ল'ব চেষ্টা কৰা বেছি দেৰি নকৰিবা ফৰ্ম ফিলআপ কৰাত ওকে সাৰ্ভাৰৰ সমস্যা হ'ব পাৰে অলপমান যেহেতু গোটেই ভাৰতত সকলোৱে ফৰ্ম ফিলআপ একেলগে কৰি থাকিব সাৰ্ভাৰৰ সমস্যা আহিব পাৰে যদি ডেটটো বঢ়াই দিয়ে তেতিয়া নিশ্চয় আমি জনাম খালি এতিয়ালৈ আজিলৈ এতিয়া বাজিছে 2টা বজাৰ দিনৰ তো এতিয়ালৈ ফৰ্ম ফিলআপৰ ডেটটো বঢ়োৱা নাই 30 তাৰিখলৈ ডেটটো বঢ়োৱা নাই যদি বঢ়াই দিয়ে পিছলৈ জনাম খালি 31 তাৰিখ বুলি লাষ্ট ডেট বুলি ভাবি ফৰ্ম ফিলআপটো অতি সোনকালে তোমালোকে কৰি ল'বা নহলে তোমালোকৰ নিজৰে লোকচান হ'ব নবোদয় বিদ্যালয় বাছনি পৰীক্ষাটো দিব নোৱাৰিবা জেএনভি এক্সাম দিব নোৱাৰিবাগে সকলোকে হেতুৱে মই অনুৰোধ কৰিলো ৰিকুৱেষ্ট কৰিলো প্লিজ ফৰ্ম ফিলআপটো অতি সোনকালে তোমালোকে কৰি ল'বা ঠিক আছে ষ্টুডেন্টস এন্ড ফলো কৰিবা সাবস্ক্ৰাইব কৰিবা জেএনভি গাইড চেনেলটো কিবা থাকিলে কমেন্টত সুধিব পাৰিবা বাকি ক্লাছৰ বিষয়ে ডেসক্ৰিপচনত গোটেই নাম্বাৰৰ পৰা লৈ গোটেই ডিটেইলছ খিনি মই দি দিছো তোমালোকক ওকে এই নাম্বাৰ তোমালোকে কন্টাক্ট কৰিব পাৰিবা ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত ঠিক আছে অহা 10 তাৰিখৰ পৰা আগষ্টৰ 10 তাৰিখৰ পৰা এটা স্পেচিয়েল বেটচ আমাৰ
আৰম্ভ হ'ব গৈ আছে অসমীয়া মিডিয়ামৰ কাৰণে বেলেগকে, ইংলিছ মিডিয়ামৰ কাৰণে বেলেগকে। ঠিক আছে ষ্টুডেণ্টছ, এণ্ড থেংক ইউ ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে আমাৰ JNV গাইড চেনেলটো।